গেলেকী নৱালীত সংঘটিত হৈছে জঘন্য কাণ্ড। নিজ পিতৃৰ কামনাৰ বলি হৈছে এগৰাকী 9 বছৰীয়া কিশোৰী। গেলেকীৰ নৱালীৰ আনোৱাৰ হুছেইন নামৰ লোকৰ ঘৰত বন কৰা হিচাপে থকা এটা পৰিয়ালৰ মাজত এই জঘন্য ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে আনোৱাৰ হুছেইনৰ ঘৰত বন কৰিবৰ বাবে এটা পৰিয়ালক আশ্ৰয় দিছিল। আজি প্ৰায় 2 মাহ ধৰি বন কৰা হিচাপে পৰিয়ালৰ মহিলাগৰাকীয়ে কাম কৰি গৈছিল আনোৱাৰ হুছেইনৰ ঘৰত। মহিলাগৰাকীয়ে কাম কৰি যোৱাৰ সময়তে মহিলাগৰাকীৰ নিজৰ স্বামীয়ে নিজ কন্যাৰ সৈতে অসৎ কাম কৰাৰ অভিযোগ উঠিছে। পৰৱৰ্তী সময়ত এই বিষয়ে মহিলাগৰাকীয়ে গেলেকী আৰক্ষী থানাত নিজৰ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত গেলেকী আৰক্ষীয়ে আজিম হাজৰিকা নামৰ লোকজনক আটক কৰিছে। বৰ্তমান আজিম হাজৰিকা গেলেকী আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰিছে। তাৰমানে মই ৰাতিপুৱা উঠি পেলাই আমি নৱালীত থাকোঁ। আনোৱাৰ হুছেইনৰ ঘৰত থাকোঁ। তেওঁৰ ঘৰত মই ভাড়া থাকোঁ। তেওঁৰ ঘৰত মই কাম কৰোঁ, ঘৰুৱা কাম কৰা মুহূৰ্তত মই ৰাতিপুৱা উঠি আহিলোঁ, তেখেতৰ ঘৰত সোমাই পিনে তেখেতৰ ঘৰ চৰ সাৰি মেলি ক্লিয়াৰ কৰি থৈ মই আমাৰ চাহ তাহ বনালোঁ। বনাই পিনে মই বোলো তেখেত ওপৰত আছে, মই গৈ মাতোংগৈ আহিবলৈ চাহখন খাবলৈ। আমাৰ মানে মানুহজন হাজবেণ্ড আজিম হাজৰিকা আৰু মোৰ ছোৱালীজনী মাতিবলৈ যাওঁতে দেখিছোঁ মোৰ দৰ্জাখন মৰা আছে, ৰুমৰ যিটো দৰ্জা আছে সেইটো দৰ্জা মৰা আছে আৰু তেহেঁতি দুটা মানে বিচনাত আছে। তাৰ মই মাতোঁতে মানে বিচনাখন মানে আৱাজ দি আছে, ধপধপকৈ এটা আৱাজ দি আছে বিচনাখনত। তেতিয়া মই মন কৰি শুনিলোঁ যে নাই বিচনাখন অকণমান জোৰকৈ আৱাজটো দিছে। তেতিয়া মই তেখেতক মাত লগাইছোঁ, মানে মোৰ হাজবেণ্ডক মই মাত লগাইছোঁ যে কি হ'ল, দৰ্জা খোলা, কি কৰি আছা তোমালোকে ভিতৰত, দৰ্জা খোলা চিঞৰ দিছে। মানে কি হ'ল, অকণমান মানে ধৰক 5-10 মিনিটমান হৈ গ'ল, দৰ্জাটো নাই খোলা। কি হ'ল তোমালোকে, দৰ্জা খুলিবা নে নোখোলা? খোলা পাছত ছোৱালীজনী বিচনাখনতে ব্লেংকেট লৈ শুই আছে। মই ক'লোঁ কি হ'ল, ইমান দেৰিলৈকে কি কৰি আছ তহঁতি, বাপেক জীয়েকে কি কৰি আছ? যিহেতু মোৰ এটা সন্দেহ হৈছে, হয় ছোৱালীজনী তেওঁৰ ভাগৰ নহয়, মোৰতো ছেকেণ্ড মেৰেজ হয়, আজি মিনিমাম 3 বছৰমান হৈছে। মোৰ মানে সেইটোত মানে এটা সন্দেহ হ'ল। সন্দেহত মই ছোৱালীজনীক সুধিছোঁ তহঁতি কি কৰি আছিলি? মানুহজনে কৈছে কি বোলে নাই বোলে একো কৰা নাই, আমি শুই আছিলোঁ। নহয়, ইমান দেৰিলৈকে তুমি ছোৱালীজনীলৈ শুই থকাটো কোনো হেৰি নহয় নহয়, চৰ্ত নপৰে। তুমি তলত মাতিছোঁ, মই তললৈ আহিব লাগে খাবলৈ, আৰু সদায় তোমাক মই এনেকৈ মাতি নি খুৱাব নোৱাৰোঁ নহয়। তেনেকৈ কওঁতে তেওঁ কৈছে কি নাই বোলে একো কৰা নাই। মই একো কৰা নাই, বিচনাখন কিয় আৱাজ দিছিলে আৰু দৰ্জাখন কিয় মৰা আছিলে, আৰু ছোৱালীজনী তাৰ পৰা সেইখন বিচনাৰ পৰা এইখন বিচনাত কেনেকৈ পালে? আৰু তাইক তুমি ৰাতিপুৱা মই সোনকালে জগাই থৈ গৈছোঁ, তাইক তুমি তললৈ পঠিয়াই দিব লাগে, তাইক ওপৰত ৰাখিব নালাগে। তাৰপিছতে মই ছোৱালীজনীক মানে অকণমান ধমকি দিছোঁ মানে কি কৰিছিলি ক, নহ'লে মই তোক এতিয়া মাৰিম। ধমকি দিওঁতে ছোৱালীজনী কি কৰিলে, তললৈ গুচি আহিলে। গুচি অহাৰ পাছত মই তেওঁৰ লগত কৈছোঁ তহঁতি কি কৰিলি, মই দেখিছোঁ, সঁচাটো ক, কি কৰিলি সঁচাটো ক। কওঁতে মানে তেওঁ কৈছে নাই একো কৰা নাই, তই চিঞৰ বাখৰ নকৰিবি, তোৰ ভৰিত ধৰিছোঁ, চিঞৰ বাখৰ মই তই সঁচাটো ক, কি কৰি আছিলি? তাৰপিছত এনেকৈ কওঁতে তেওঁ নাই নোকোৱাত মানে ওচৰ চুবুৰীয়া মানুহবোৰে শুনিছে যে ওপৰতনো কিহৰ ইমান চিঞৰ বাখৰটো হৈছে চাওঁ, মানে শুনি আছিলে। শুনি থকাতে যিহেতু গেটৰ মুখত গৈ থাকিলে ছোৱালীজনী কান্দি আছে। কি হ'ল তই কেলৈ কান্দিছ সুধোতে মানে ছোৱালীজনীয়ে কৈছে বোলে মোৰ বোলত আবাই বোলে মোক বোলত বোলে বেয়া কাম কৰিলে। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।